নতুন দিল্লীত 27 সেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হৈ আছে ৱৰ্ল্ড পেৰা এথলেটিক্স চেম্পিয়নশ্বিপ। এই চেম্পিয়নশ্বিপত ভাৰতৰ সিমৰন শৰ্মা তেওঁগৰাকী ট্ৰেক এণ্ড ফিল্ড এথলিট তেওঁ লাভ কৰিছে এতিয়া বৰ্তমান সোণৰ পদক। তেওঁৰ ইভেণ্টটো কোনটো? তেওঁৰ ইভেণ্টটো হৈ গৈছে ৱুমেন্স 100 মিটাৰ T12 ইভেণ্টত আৰু 100 মিটাৰ দৌৰত ভাৰতৰ হৈছে এইটো প্ৰথমটো পদক মহিলা খেলুৱৈৰ বাবে। এতিয়া বৰ্তমান আজিলৈকে ভাৰতে 6টা সোণৰ পদক লাভ কৰিছে, 5টা ৰূপৰ পদক লাভ কৰিছে আৰু 4টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। আৰু মেডেলছ টেলিত যদি আপোনালোকে চাই ভাৰত বৰ্তমান আছে 4ৰ্থ স্থানত, ব্ৰাজিল আছে 1ম স্থানত 12টা সোণৰ পদকেৰে, চাইনা 2য় স্থানত 9টা সোণৰ পদক, পোলেণ্ড আছে 3য় স্থানত 8টা সোণৰ পদকেৰে। ভাৰতে যদিহে আৰু 2টা সোণৰ পদক লাভ কৰে তেতিয়াহ'লে টপ 3 পজিশ্যনত তেওঁলোকে স্থান লাভ কৰিব। অহা 5 তাৰিখলৈকে এই প্ৰতিযোগিতাসমূহ চলি থাকিব। আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব যে 2028 চনত পেৰা এথলেটিক্স অলিম্পিক ক'ত অনুষ্ঠিত হ'ব।